নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছো আজি আমি লৈ আহিছো এডিটৰিয়েল এনালাইসিস 12 মাৰ্চৰ এডিটৰিয়েল এনালাইসিস বুৰে সিভিল সাৰ্ভিস এক্সামিনেশনৰ মেইনছ আৰু ইন্টাৰভিউত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইসিস লৈ আহো আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰিছে তেন্তে আমাৰ ক্লাছৰুমত জয়েন কৰিব কিয়নো বৰ্তমান আমাৰ APSC আৰু UPSC ফাউণ্ডেশ্যনেল বেটছৰ এডমিশন ওপেন হৈ আছে য'ত আপোনালোকে পাব ইন্টিগ্ৰেটেড এপ্ৰোচত প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ প্ৰিপাৰেচন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হ'ব 24/7 লাইব্ৰেৰী ফেচিলিটি আৰু উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয় যদিহে আপোনালোক ইন্টাৰেষ্টেড তেন্তে স্ক্ৰীনত ডিসপ্লে কৰা নাম্বাৰটো যোগাযোগ কৰিব এতিয়া হও আমি আজি আমাৰ প্ৰথম আৰ্টিকলটোলৈ প্ৰথম আৰ্টিকলটো হৈছে বিকশিত ভাৰত ইজ আৱাৰ গ্ৰেণ্ড ষ্ট্ৰেটেজি এতিয়া অথৰজনে ইয়াতে উল্লেখ কৰিছে যে বিকশিত ভাৰত আসলতে ইণ্ডিয়াৰ গ্ৰেণ্ড ষ্ট্ৰেটেজি হ'ব লাগে আৰু বিকশিত ভাৰত এচিভ কৰিবৰ কাৰণে বাই 2047 ইণ্ডিয়াই কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি আৰু এপ্লাই কৰিব লাগিব বা বৰ্তমান সময়ত যে ইণ্ডিয়াৰ কিছুমান ডমেষ্টিক আৰু ফৰেন পলিচি সেই পলিচিবোৰকো অথৰজনে ইয়াত অকণমান ক্ৰিটিচাইজ কৰিছে আৰু লগতে আমাক কনষ্টিটিউচনেল যি মৰেলিটি বা বেচিছ হিচাপে লৈ আমাৰ গ্ৰেণ্ড ষ্ট্ৰেটেজিটো বনাব লাগিব সেই কথাষাৰ মেনশ্যন কৰিছে আমি প্ৰত্যেকটো আৰ্টিকলৰ আন্ডাৰত কি টাৰ্মছ আৰু ইয়াৰ এক্সপ্লেনেশ্যন দি থওঁ কিন্তু আমাৰ সময়ৰ অভাৱৰ বলত আমি প্ৰত্যেকটো টাৰ্মছ এক্সপ্লেনেশ্যন কৰিব নোৱাৰো গতিকে অকল ইম্পৰ্টেণ্ট কেইটাহে আমি কৈ যাওঁ ইয়াত এতিয়া প্ৰথমটো কি টাৰ্মছ বিকশিত ভাৰতৰ কথা কোৱা হৈছে যেতিয়া সম্পূৰ্ণভাৱে এখন কাণ্ট্ৰি আমাৰ ডেভেলপ হ'ব ইণ্ডিয়া বাই 2047 সেইটোক আমি কি বুলি ক'ম বিকশিত ভাৰত আৰু ইয়াত কি থাকিব লাগিব হিউমেন ডেভেলপমেণ্ট হ'ব লাগিব ছ'চাইটিত ডেভেলপমেণ্ট আনিব লাগিব টেকন'লজি ডেভেলপমেণ্ট কৰিব লাগিব ঠিক তেনেদৰে গ্ৰেণ্ড ষ্ট্ৰেটেজি বুলি ক'লে সদায় লং টাৰ্মত চোৱা যায় আৰু বাকী কি টাৰ্মছৰো আমাৰ এক্সপ্লেনেশ্যন দিয়া আছে এতিয়া আহোঁ ইয়াৰ মেইন আৰ্গুমেণ্টটোলৈ মেইন আৰ্গুমেণ্টটোত কি আছে ইণ্ডিয়াৰ যিটো গ্ৰেণ্ড ষ্ট্ৰেটেজি ইজ দ্য পাৰ্চুট অফ বিকশিত ভাৰত বা ডেভেলপ নেশ্যন ষ্টেটাছ ৰুটেড ক'ত হৈ আছে আমাৰ যিটো ইণ্ডিয়াৰ গ্ৰেণ্ড ষ্ট্ৰেটেজিটো আচলতে ৰুটেড হৈ আছে আমাৰ কনষ্টিটিউশ্যনৰ যি কিছুমান ভিজন হয় কি ছেকুলাৰ প্লুৰেলিষ্টিক ডেমক্ৰেচি এনেকুৱা ধৰণৰ যি আমাৰ প্ৰিন্সিপাল বা আইডিয়া তাতে আমাৰ গ্ৰেণ্ড যি বিকশিত ভাৰতৰ গ্ৰেণ্ড ষ্ট্ৰেটেজিটো তাত কি হৈ আছে আমাৰ ৰুটেড হৈ আছে বুলি অথৰজনে উল্লেখ কৰিছে আৰু লগতে কি ক্ৰিটিক কৰিছে বৰ্তমান গভৰ্ণমেণ্টৰ যি ডমেষ্টিক আৰু ফৰেন পলিচি আছে সেই পলিচিছ বিলাকে আমাৰ যি বিকশিত ভাৰতৰ বা কনষ্টিটিউশ্যনৰ যি ৰুট হয় সেই প্ৰিন্সিপাল কেইটা আণ্ডাৰমাইন কৰিছে বুলি মেনশ্যন কৰিছে ৰেডাৰ দেন ইয়াত ছাৰ্ভিচ কৰা বা ৰেডাৰ দেন গ্ৰেণ্ড ষ্ট্ৰেটেজিৰ কাৰণে কাম কৰাত এতিয়া ইয়াৰ সাবষ্টেনচিভ আৰ্গুমেণ্ট কি দিয়া আছে মিনছ ভাৰ্চেছ এণ্ড এতিয়া কৈছে যে নন এলাইনমেণ্ট বা মাল্টি এলাইনমেণ্টৰ নিচিনা যি কনচেপ্ট হয় ইণ্ডিয়াই আগতেও ফ'ল' কৰিছে বা বৰ্তমানো বহুতে কি কৰা সাজেষ্ট কৰা দেখা গৈছে যে কিন্তু সেইটো কৈছে যে আৰ নট এইমছ এইটো মিনছ বুলিহে কৈছে ইণ্ডিয়াৰ এইমটো সদায় হৈছে যে আমাৰ বিকশিত ভাৰত নেশ্যনেল ডেভেলপমেণ্ট এণ্ড গ্ল'বেল ৰি ইমাৰ্জেঞ্চ আমি যিহেতু আগতে ডেভেলপ নেশ্যন আছিলোঁ ব্ৰিটিছ অহাৰ আগতে আমি 25% of the world GDP আমি কন্ট্ৰিবিউট কৰিছিলোঁ এতিয়া সেনেকুৱা হ'বৰ কাৰণে ৰি ইমাৰ্জ হ'বৰ কাৰণে গ্ল'বেল ষ্ট্ৰেটেজিত আমি কি কৰিব লাগিব আমি বিকশিত ভাৰত বা যিটো আমাৰ গ্ৰেণ্ড ষ্ট্ৰেটেজি সেইটোক আমি ভালকৈ ডেভেলপ কৰিব লাগিব এলাইন কৰি কনষ্টিটিউশ্যনৰ যি ভিজন বা প্ৰিন্সিপাল আছে তাৰ লগত হিষ্টৰিকেল কনটেক্সত সেই কথাখিনি ক'লে যে কি ধৰণে আংগাছ মেডিচনছ নামৰ হিষ্টৰিয়ানজনে তেওঁ উল্লেখ কৰিছে যে 25% অফ দ্য গ্ল'বেল জিডিপি শ্বেয়াৰ আমাৰ ইণ্ডিয়াৰ আছিল যেতিয়া ব্ৰিটিছে আমাক শাসন কৰিছিল তাৰ আগতে ডমেষ্টিক গভৰ্নেন্স ইজ কি এতিয়া এই বিকশিত ভাৰত এটেণ্ড কৰিবৰ কাৰণে প্ৰথমে আমি কি কৰিব লাগিব ইণ্ডিয়াৰ যি পলিটি ছেকুলাৰ আমি হ'ব লাগিব প্লুৰেলিষ্টিক যিহেতু আমি আমাৰ ইয়াতে বহুতো ডাইভাৰ্ছ গ্ৰুপ আছে লিংগুইষ্টিক হওক লগতে এথনিচিটি আৰু ডেমক্ৰেটিক এই ইণ্ডিয়ান যি পলিটি কেৰেক্টাৰ হয় এই কেৰেক্টাৰ কেইটা এচেঞ্চিয়েল হয় আমি মেইনটেইন কৰাটো গভৰ্নেন্সত ঠিক তেনেদৰে ফৰেন পলিচি এলাইনমেণ্টটো যদি চাওঁ USA আমি প্ৰিজিউম কৰিছিলো আগতে আমাৰ ইণ্ডিয়াৰ পাৰ্টনাৰ হিচাপে ইণ্ডিয়াৰ যি গ্ৰেণ্ড ষ্ট্ৰেটেজি তাত কিন্তু বৰ্তমান ইউএছৰ যেনেকুৱা ষ্টেণ্ড বা ডোনাল্ড ট্ৰাম্পৰ যিটো 2.0 ৰিজিম আহিছে তেতিয়াৰ পৰা আমি আৰু তেওঁলোকক যে আমাৰ ৰিলায়েবল পাৰ্টনাৰ বা ট্ৰাষ্টেড পাৰ্টনাৰ হিচাপে কিন্তু আমি মানি ল'ব নোৱাৰো ঠিক তেনেদৰে দিছ একশ্যনছ ক্ৰিয়েট গ্ল'বেল এনভাইৰনমেণ্ট ইনিমিকেল টু ইণ্ডিয়াছ ডেভেলপমেণ্ট নিডছ ঠিক তেনেদৰে ডমেষ্টিক পলিচি ক্ৰিটিক
ইয়াতে কি কৈছে আৰ্টিকলটোত, whether policies that slow down economic growth make it less egalitarian, যিবোৰ ইকনমিক পলিচিয়ে আমাৰ কি হয় ইগালিটেৰিয়ান ইকুৱেলিটি নানে, ঠিক তেনেদৰে প্ৰমোট কিহক কৰে কমিউনেলিজমক প্ৰমোট কৰে, গোল অফ বিকামিং এ বিকশিত ভাৰত। এতিয়া সেনেকুৱা হলে মানে আমাৰ বিকশিত ভাৰতৰ যিটো গোল হয় সেই গোলটো কিন্তু এচিভ কৰিব নোৱাৰিব বা কুৱেশ্যন আহিব যে পাৰিব বুলি। It argues that such policies are by definition departure from the constitutional grand strategy, এনেকুৱা ধৰণৰ যেতিয়া থাকিব ইগালিটেৰিয়ান নহব সোসাইটি, কমিউনেলিজম যেতিয়া থাকিব তেতিয়া কি কৈছে কনষ্টিটিউচনেল গ্ৰেণ্ড ষ্ট্ৰেটেজিৰ পৰা ই কিন্তু ডিপাৰ্চাৰ হৈ গৈছে। ঠিক তেনেদৰে need for a holistic view, citizens piecemeal analysis of events, urging strategic evaluation of whether domestic or international development collectively serve India's long-term national interest. এতিয়া India's long-term national interest হৈছে growth। এতিয়া সেই গ্ৰোথটো আসলতে বৰ্তমানৰ যি স্ট্ৰেটেজিক বৰ্তমানৰ যি আমাৰ ডমেষ্টিক আৰু ইন্টাৰনেশনাল ডেভেলপমেন্ট হৈ আছে, সেই ডেভেলপমেন্ট বোৰে আমাক ইয়াত কি কৰে নে নকৰে, সাৰ্ভ আসলতে কৰে নে নকৰে, সেই কথাবোৰো আমি কি কৰিব লাগিব, এটা ৰিভিউ আকৌ কৰিব লাগিব। এতিয়া হিষ্টৰিকেলি যদি টপিকটো চাওঁ তেতিয়া আমি দেখিম যে 1947 আগত কি আছিলে নেশনেল মুভমেন্ট হৈছিল, ড্ৰিভেন বাই আইডিয়া অফ ৰিক্লেমিং ইণ্ডিয়াছ হিষ্টৰিকেল প্ৰসপাৰিটি আমি আকৌ ৰিক্লেম কৰি আনিম বুলি আমি কি কৰিছিলো বিচাৰিছিলো। ঠিক তেনেদৰে 50-60 ভিতৰত নেহৰুভিয়ান এৰা ষ্টাৰ্ট হ'ল, নন এলাইনমেন্টত আমি কি কৰিলো লিডাৰশ্বিপ গ্ৰহণ কৰিলো আৰু ষ্টেট লেড ডেভেলপমেন্টত বেছি গুৰুত্ব দিলো। 1970 পৰা 80 ভিতৰত যদি চাওঁ তেন্তে কি হ'ল 71ত ৱাৰ হ'ল পাকিস্তানৰ লগত, তেতিয়া আকৌ এটা কুৱেশ্যনত আকৌ এটা এৰাইজ হ'ল যে মিলিটাৰী সিকিউৰিটি ডাইমেনশ্যনটো ইয়াতে এড হ'ল, য'ত নেকি ইকনমিক গ্ৰোথ ৰিমেইন লো এণ্ড এ পলিটিকেল চিষ্টেম ফেচ চেলেঞ্জেছ অফ ইনষ্টেবিলিটি। কিন্তু সেই সময়তে আমি নিউক্লিয়াৰ টেষ্টটো কৰিলো। 1991ৰ পিছত ইকনমিক ক্ৰাইচিছ হ'ল, লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন গ্লোবেলাইজেশ্যন হ'ল আৰু ফাণ্ডামেণ্টেলি অল্টাৰ্ড কৰিলে আমাৰ ইকনমিক মিনছ অফ দ্য ডেভেলপমেণ্ট, মিনছ অফ এচিভিং ডেভেলপমেণ্ট, য'ত নেকি ফৰেন পলিচি আমি কাৰ ফালে বেছিকৈ টিল্টেড হলো USA ফালে। ঠিক তেনেদৰে 2000ৰ প্ৰেজেন্ট যদি চাওঁ আমি এতিয়া কিহলৈ ইভলভ হৈছো, ষ্ট্ৰেটেজিক অটনমি থ্ৰু মাল্টি এলাইনমেণ্ট, আমি মাল্টি এলাইনমেণ্ট কৰো আৰু কিন্তু গোলটো হৈছে $5 ট্ৰিলিয়ন ইকনমি আৰু বিকশিত ভাৰত বাই 2047। এতিয়া এই আৰ্টিকেলটোত যদি লজিক আৰু ফিলচফিকেল বেছটো চাওঁ, অথৰজনে কেনেকুৱা এটা ফিলচফি বা লজিক লৈ লিখিছে, তেন্তে ফাউণ্ডেশ্যনেল লজিকটো কি কৈছে, আৰ্টিকেলটোৰ লজিক আছে ইনষ্ট্ৰুমেণ্টেলিষ্ট আৰু কনচিকুৱেঞ্চেলিষ্ট, কিয়নো ফৰেন বা ডমেষ্টিক পলিচিজ আৰু ইয়াৰ কনচিকুৱেঞ্চৰ ওপৰতে ইয়াৰ উল্লেখ কৰিছে। লজিকটো কি ফ্ল' কৰে, গ্ৰেণ্ড যিটো ষ্ট্ৰেটেজি হয় আমাৰ গোল অফ বিকশিত ভাৰতৰ কি ৰিকুৱায়াৰ কৰিব লাগিব, কনডিউচিভ গ্লোবেল এনভাইৰনমেন্ট আৰু ডমেষ্টিক কোহেশ্যন, দুইটা ইকুৱেল লগ লাগি থাকিব লাগিব, এলাইন হ'ব লাগিব, দুইটা ভাল হ'ব লাগিব। আৰু উই মাষ্ট এক্সেচিভ আৱাৰ কাৰেণ্ট actions create this condition, philosophical foundationত realismটো আহিব। এটা কি আহিব, acknowledge কৰিব সেই পাৱাৰ বিলাকক is central, however defines power not just military might। এতিয়া আমি ৰিয়েলিজম বুলি কওঁতে এখন দেশৰ নেশ্যনেল ইণ্টাৰেষ্টত কি কি গুৰুত্বপূৰ্ণ সেইকেইটাক লৈ পিনি যেতিয়া পলিচি বনাই সেইটো হৈ গ'ল ৰিয়েলিজম। আৰ্টিকেলটো এতিয়া কিন্তু কৈছে যে মিলিটাৰী মাইট বা ইকনমি অকল পাৱাৰফুল হলে নহব, নলেজটোক আমি মাইট হিচাপে ইউজ কৰিব পাৰিব লাগিব। কনষ্টিটিউচনেল মৰেলিটিক আমি বেডৰক প্ৰিন্সিপাল হিচাপে লৈ কাম কৰিব লাগিব বিকশিত ভাৰতৰ কাৰণে। ঠিক তেনেদৰে লিবাৰেল nationalism implicitly champions a form of nationalism where national identity based on commitment to shared political value আৰু লগত political value এতিয়া কোনটো কিহৰ কমিটমেন্ট থাকিব লাগিব, ডেমক্ৰেসি, সেকুলাৰিজম, rule of law rather than a single ethnic আৰু religious identity। আমি এতিয়া কমিউনেলিজমৰ ফালে ঢাল খালে নহব বা মেজৰিটেৰিয়ানৰ ওপৰত গুৰুত্ব দিলে নহব, আমি কনষ্টিটিউচনেল ডেমক্ৰেসিৰ কাৰণে যি যি ইম্পৰ্টেন্ট প্ৰিন্সিপাল তাক ফলো কৰিব লাগিব। এতিয়া মাল্টি ডাইমেনশ্যনেল এনালাইসিছত সোসাইটিত কি হ'ব, বিকশিত ভাৰতে কি জাষ্ট আৰু ইকুইটেবল সোসাইটি এখন আমালৈ আনিব য'ত কনচেন্ট্ৰেশন অফ পাৱাৰ নাথাকিব আৰু তাত ধনী দুখীয়াৰ মাজত বেছি পাৰ্থক্য নাথাকিব। পলিটিকেলি যদি চাওঁ পলিটিকেল ডাইমেনশ্যনত কি ইনভলভ হ'ব, নেচাৰ অফ দ্য ষ্টেট, কনষ্টিটিউচনেল মেণ্ডেট অফ সেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক, এইকেইটা থাকিলেহে এখন ষ্টেটৰ নেচাৰটো ভাল হ'ব। ইজ ইট মুভিং টুৱাৰ্ডছ এ মেজৰিটেৰিয়ান, যে মেজৰিটেৰিয়ান ষ্টেটলৈ আমি মুভ কৰিব নালাগিব। লিগেলিও ঠিক তেনেদৰে আছে,
মাষ্ট সাপোৰ্ট দ্য গ্ৰেণ্ড ষ্ট্ৰেটেজিক লিগেল ফ্ৰেমৱৰ্ক বিলাকে কেনেকুৱা ধৰণে আনিব লাগিব কন্ট্ৰেক্ট ল IPR ঠিক তেনেদৰে ছচিয়েল ফেব্ৰিকটো প্ৰটেক্ট কৰিব লাগিব তাৰ কাৰণে ল ভাল হ'ব লাগিব এলাইন হ'ব লাগিব বিকশিত ভাৰতৰ লগত ঠিক তেনেদৰে এথিকেল ইণ্টাৰনেশ্যনেল আৰু ইকনমিকো আমাৰ দিয়া আছে এতিয়া ইয়াতে NCERT কি চেপ্টাৰৰ লগত ৰিলেটেড হৈ আছে এই টপিকটো তাক মেনশ্যন কৰা আছে লগতে UPSC চিলেবাছটো এতিয়া ৱে ফৰৱাৰ্ড বা ইয়াৰ সলিউশনটো যদি চাওঁ তেন্তে ৰিআৰ্টিকুলেট কৰিব লাগিব আমাৰ গ্ৰেণ্ড ষ্ট্ৰেটেজিটো এটা কি কৰিব লাগিব ক্লিয়াৰ অথৰিটেৰিয়াম আৰ্টিকুলেশ্যন দিব লাগিব ইণ্ডিয়াৰ গ্ৰেণ্ড ষ্ট্ৰেটেজিৰ বিষয়ে য'ত নেকি আমাৰ ফৰেন পলিচি প্ৰিন্সিপাল আৰু ৰিএফাৰ্ম কৰিব আমাৰ লাগিব আমাৰ কমিটমেন্ট টু কনষ্টিটিউচনেল ভেলিউজ এজ বেডৰক এতিয়া ঠিক তেনেদৰে ষ্ট্ৰেটেজিকেলি ৰিএক্সেছমেন্ট অফ পাৰ্টনাৰশ্বিপ আমি কি কৰিব লাগিব avoid afraid to voice its concern with partners action harms its interest আমি আমাৰ নিজৰ পাৰ্টনাৰ যদি কিবা এটা ভুল কাম কৰে আমি ক'ব লাগিব যে আপোনালোকে ভুল কৰিছে গতিকে আমাৰ ষ্ট্ৰেটেজিক অটনমিটো তেতিয়াহে ৰিয়েল ষ্ট্ৰেটেজিক অটনমি হ'ব ডমেষ্টিক ৰিফৰ্ম ফৰ বিকশিত ভাৰত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব ভাল লাগিব হেল্থ ভাল কৰিব লাগিব এডুকেশ্যন ভাল কৰিব লাগিব ষ্ট্ৰেংথেন মাল্টিলেটাৰেল ফৰাম ইউনাইটেড নেশ্যন WTO নিচিনা মাল্টিলেটাৰেল ফাৰ্মক আমি ষ্ট্ৰেংথেন কৰিব লাগিব ডিপেন্ড কৰিব লাগিব আমাৰ যে এক্ট ইষ্ট এছিয়া পলিচি হয় আৰু নেইবাৰহুড ফাৰ্ষ্ট পলিচি হয় ইয়াতে আমাৰ PYQ দিয়া আছে UPSC এই টপিকটো ৰিলেটেড এতিয়া আমাৰ সেকেন্ড দ্বিতীয়টো আৰ্টিকললৈ দ্বিতীয়টো হৈছে লেবাৰ কোডছ এণ্ড দা সাৰ্চ ফৰ ক্লিয়াৰিটি এতিয়া যে লেবাৰ কোডছ আহিছে সেই লেবাৰ কোডছ আৰু তাত কিছুমান ক্লিয়াৰিটি যে নাই সেই বস্তুটোৰ বিষয়ে অথৰ গৰাকীয়ে উল্লেখ কৰিছে আমাৰ ইয়াতে কি টাৰ্মছ আৰু এক্সপ্লেনেশ্যন দিয়া আছে লেবাৰ কোডছ কাক কৈছে যেতিয়া 29 খন চেন্ট্ৰেল লেবাৰ লক সাবমাৰ্জ কৰা হ'ল আৰু টোটেল কেটা 4টা কনসলিডেটেড ল উলিওৱা হ'ল সেইকেইটাকে লেবাৰ কোড বুলি কোৱা হয় প্ৰথমখন কোড অন ৱেজ 2019 তাত কিহৰ কথা আছে ৱেজ আৰু বোনাস পেমেন্টৰ কথা আছে ঠিক তেনেদৰে ইন্ডাষ্ট্ৰিয়েল ৰিলেশ্যন 2020 তাত ট্ৰেড ইউনিয়ন ডিসপিউট আৰু লেঅফ এইবিলাকক কেনেকৈ ৰেগুলেট কৰিব পাৰি তাৰ বিষয়ে আছে ঠিক তেনেদৰে সোশিয়েল সিকিউৰিটি কোড আছে অকুপেশনাল সেফটি আৰু হেলথ এণ্ড ৱৰ্কিং কণ্ডিশ্যন কোড 2020 আছে এতিয়া ৱেজ কাক কয় ইউনিফৰ্ম ডেফিনেশ্যন এম এট ইনক্লুডিং অল ৰেমুনাৰেশ্যন টু এনচিয়ৰ ফেয়াৰ বেছ ফৰ ক্যালকুলেটিং স্ট্যাচুটৰী ডিউজ ঠিক তেনেদৰে 50% কেপ ক্ৰুচিয়েল প্ৰভিজন হয় এতিয়া ইয়াৰ মেইন আৰ্গুমেন্টটো কি মেইন আৰ্গুমেন্টটো হৈছে যে যি চেন্ট্ৰেল থেসিস হয় নিউ যেটো লেবাৰ কোড তাৰ পাৰ্টিকুলাৰলি কোড অন ৱেজ হেতু কি হৈছে এটেম্প কৰা হৈছে ৰেশনালাইজ কৰিবৰ কাৰণে তা কিন্তু কিছুমান সিগনিফিকেন্ট কোৱেশ্চন ৰেজ হৈছে around ৱেজ ডেফিনেশ্যন ৱেজৰ এতিয়া ডেফিনেশ্যনটো কি ট্ৰিটমেন্ট অফ এলাউন্সক কেনেকুৱা ধৰণে ট্ৰিট কৰা যাব কিহৰ আন্ডাৰত ৰখা যাব এই বস্তুবিলাক কিন্তু ক্লিয়াৰ হোৱা নাই এতিয়া there is a need for greater clarity কৈছে অথৰ গৰাকীয়ে কৈছে যে ক্লিয়াৰিটি লাগিব তেতিয়াহে এমপ্লয়ী সকলে আৰু যোনে এমপ্লয়মেন্ট প্ৰভাইড কৰে এমপ্লয়াৰ সকলে তেওঁলোকে ইমপ্লিমেন্ট কৰিব পাৰিব যে কাক একচুয়ালি ৱেজটো কেনেকৈ দিব লাগিব ৱেজ কাক ধৰা হ'ব ৰেমুনাৰেশ্যন কি হয় এই বস্তুবিলাক কি কৰিব লাগিব ক্লিয়াৰিফাই কৰি দিব লাগিব ইউনিফৰ্ম ৱেজ ডেফিনেশ্যন এটা কিন্তু বৰ্তমান এই লেবাৰ কোডত অনা গৈছে প্ৰথমবাৰৰ বাবে অল লেবাৰ ল এডপ্ট কমন ডেফিনেশ্যন অফ ৱেজেছ এইটো এটা মাইলস্টোন হয় ঠিক তেনেদৰে ইন্টেন্ট কি হয় ইন্টেন্ডেড আউটকামছ ইয়াৰ কি হয় এনচিয়ৰ কৰিবৰ কাৰণে ফেয়াৰনেছ আৰু প্ৰিভেন্ট আণ্ডাৰ ৰিপৰ্টিং অফ ৱেজেছ যাতে ৱেজটো সবৰ কাৰণে ফেয়াৰকে সবে পে কৰিব পাৰে আৰু লগতে আণ্ডাৰ ৰিপৰ্টিং যাতে নহয় মেক সোশিয়েল সিকিউৰিটি কন্ট্ৰিবিউশনছ মোৰ প্ৰেডিক্টেবল সোশিয়েল সিকিউৰিটি কন্ট্ৰিবিউশনটো তেতিয়াহে গম পোৱা যাব বা PF-ত কিমান পইচা দিয়া হৈছে এই কথাবোৰ যেতিয়া ৱেজটো কি হ'ব এটা প্ৰপাৰ যাৰ ডেফিনেশ্যন থাকিব ঠিক তেনেদৰে ৰিডিউস লিটিগেশ্যন এৰাইজিং ফ্ৰম মাল্টিপল ডেফিনেশ্যন এতিয়া ডিফাৰেণ্ট ডেফিনেশ্যন যদি হয় ৱেজ কাক কয় তেতিয়া লিটিগেশ্যন মাল্টিপল লিটিগেশ্যন আহে হেতু কম হ'ব কনসার্নস কিহত আছে এম্বিগুইটিজ ৰিমেইন এৰাউণ্ড ট্ৰিটমেন্ট অফ ভেৰিয়াছ এলাউন্সেছ এণ্ড ৰিষ্ট্ৰাকচাৰিং অফ পে এতিয়া ইয়াতে প্ৰব্লেম এৰাইজ হৈছে যে এলাউন্সেছ ভেৰিয়াছ এলাউন্সেছবোৰক কেনেকৈ ট্ৰিট কৰা যাব এতিয়া ইম্পেক্ট অন এমপ্লয়াৰ্স আৰু এমপ্লয়ী ফালৰ পৰা যদি চাওঁ এমপ্লয়াৰ্সক কি হ'ব ইনক্ৰিজ ফাইনেন্সিয়েল লাইবিলিটি এটা হয়তো প্ৰথমে হ'ব ঠিক তেনেদৰে কেছ ফ্লো আৰু payroll management for large enterprise could become more complex in the short term treatment of
excluded components আৰু ceiling এটা কি দিছে provisionটো কি আহিছে if the excluded element bonus বিলাক এইবিলাকক যদি exceed কৰে 50% of total remuneration bonus এ হওক HR এ এনেকুৱা allowance যদি 50% remuneration টো exceed কৰে excess টোকে সেই 50% ৰ exceed যেতিয়া কৰিব হেতুকে wage বুলি ধৰা হ'ব aim টো ইয়াৰ কি হয় এই provision টো discourage কৰিব redesigning packages যত নেকি wage টো কমকে কৰিছিল আগতে alliance বিলাকক বেছিকে বহাই দিছিল এতিয়া কিন্তু 50% যেতিয়া ক্ৰস হৈ যাব হেতুকে wages বুলি ধৰা হ'ব এতিয়া however many employer are unsure how to restructure salary আৰু ইয়াৰ কাৰণে এতিয়া কিন্তু employer বিলাকৰ মাজত এটা problem হৈছে যে structure salary structure কেনেকুৱা কৰিব এতিয়া applicability of minimum wage আৰু overtime যদি চাও এতিয়া expanded coverage of minimum wage provision beyond earlier scheduled employment এতিয়া ইয়াতে problem টো কি হ'ব debate টো কি আহিছে all category প্ৰত্যেকটো category of workers হওক employee হওক সকলোৱে কি কৰিব ইয়াৰ আন্ডাৰত আহিব নে নাহিব managerial supervisory staff minimum wage protection only a certain classes সকলোৱে ইয়াৰ আন্ডাৰত আহিব নে only certain classes কে ইয়াৰ আন্ডাৰত অনা হ'ব এটো এটা এতিয়া ডিবেটলৈ আহিছে এতিয়া প্ৰি ইন্ডিপেন্ডেন্সৰ টাইমত যদি চাও লেবাৰ লক ইমান গুৰুত্ব দিয়া নাছিল লেবাৰ লক কিন্তু ফ্যাক্টৰী সেট আহিছিল একটা আহিছিল 1881 ত ঠিক তেনেদৰে 1891 ত তাৰ পিছত আহিল ট্ৰেড ডিসপিউট এক্ট 1929 আৰু পেমেন্ট অফ ওয়েজেস এক্ট 1936 ইয়াতে কি কৰা হল লাহেকে অকনমান লেবাৰ সকলৰ জীৱনত যাতে অকনমান সুবিধা আহে যেনেকে লং ওয়ার্কিং আৱাৰটো অকমান কম কৰা হল তেওঁলোকক মাজতে ছুটি দিয়া হল এনেকুৱা ধৰণৰ বা সেফটিৰ কাৰণে কাম কৰা হল এনেকুৱা ধৰণৰ প্ৰভিজন বিলাক লাহে লাহে লৈ আহিছিল পোষ্ট ইন্ডিপেন্ডেন্স অফ ডাইৰেক্টিভ প্ৰিন্সিপালস অফ স্টেট পলিসি আমাৰ যি আছে তাৰ প্ৰিন্সিপাল কিছুমানক ফাউন্ডেশন হিচাপে ধৰা হল যিহেতু এইবোৰ ওয়েলফেয়াৰ ষ্টেটৰ ফাউন্ডেশন হয় আৰ্টিকল 39 ই 41 42 43 গাইডিং লাইট হিচাপে কাম কৰা হল লেবাৰ লেজিসলেশনৰ কাৰণে ঠিক তেনেদৰে আৰু লগতে এমপ্লয়িজ প্ৰভিডেন্ট ফান্ড এক্ট আহিলে 1952 যে এমপ্লয়ি সকলক প্ৰভিডেন্ট ফান্ডো দিব লাগিব ঠিক তেনেদৰে মডেল ওয়াজ প্ৰটেক্টিভ আৰু ফোকাস অন জব সিকিউৰিটি লিবাৰেলাইজেশন 91 ত হল আৰু লেবাৰ ৰাইটস আৰু ইকোনমিক এফিচিয়েন্সিৰ কাৰণে কি কৰিলে সেকেন্ড নেশনেল কমিশন অন লেবাৰ গঠন কৰিলে কাৰ আন্ডাৰত ৰবীন্দ্ৰ বৰ্মাৰ আন্ডাৰত আৰু তেওঁ কি ষ্ট্ৰংলি ৰেকমেন্ড কৰিলে সেন্ট্ৰেল লেবাৰ ল যি হয় হে সকলোবোৰ ল কনসলিডেট কৰিব কাৰণে তেওঁ কলে আৰু তেওঁ কথাখাৰকে শুনিবা তেওঁ ৰেকমেন্ডেশনটোকে শুনি কি কৰা গল এতিয়া বৰ্তমানৰ যি 29 খন সেপাৰেট ল আছিল তাক যে 4টা লেবাৰ কোডলৈ কি কৰা হল লেবাৰ কোড অনা গল লজিক্যাল আৰু ফিলসফিক্যাল বেসটোত যদি চাও ফিলসফিক্যাল ফাউন্ডেশনটো ওয়েলফেয়াৰিজম আৰু সোশিয়াল জাস্টিস ডিপিএসপি পৰা যেহেতু কোৰ লজিকটো ড্ৰাইভ হৈছে গতিকে ইয়াতে কি হৈছে ষ্টেটৰ এটা ডিউটি হয় তেওঁ ষ্টেটৰ সিটিজেনক ডিগনিটি দিয়া আৰু লগতে সিকিউৰিটি প্ৰভাইড কৰা আৰু তাৰ কাৰণে তেওঁলোকে মিনিমাম ওয়েজেস এক্ট আনিব ঠিক তেনেদৰে লজিকৰ ফাউন্ডেশনটো কি হয় ইজ অফ ডুইং বিজনেস ভাৰ্চেস ইজ অফ লিভিং ইজ অফ ডুইং বিজনেসটো এতিয়া সহায় হৈছে যেহেতু আগতে ইমান কমপ্লাই কৰিব লাগে 29 খন যদি ল থাকে এটা কোম্পানীয়ে যদি বা নিজৰ কোম্পানীটো খুলিছে তেওঁলোকে ডিফাৰেন্ট অফিচত গৈ ডিফাৰেন্ট কাগজ পত্ৰ মানিব লাগিব লগতে তাত থকা প্ৰিন্সিপালস ল এডহেৰ কৰিব লাগিব কিন্তু বৰ্তমান যে কম কৰি দিছে হেতু এটাটো কি হৈছে যে বিজনেসৰ কাৰণে ইজ অফ ডুইং বিজনেস হৈছে আৰু লগতে মানুহৰ সিকিউৰিটিটো যেতিয়া প্ৰভাইড কৰি দিয়ে ইজ অফ লিভিংও হৈছে প্ৰিভেন্টিভ অফ ৰেগুলেটৰী আৰ্বিট্ৰেজন অল যেটো সিস্টেম আছিলে মাল্টিপল ওয়েজৰ যেটো ডেফিনেশন আছিলে কি এলাউ কৰিছিলে কোম্পানীক লিগেলি মিনিমাইজ देयर স্ট্যাচুটৰী পেআউটস কিন্তু নিউ ইউনিফর্ম যেটো ডেফিনেশন আহিছিলে 50% কেপ এটা ধৰি দিয়া হল যে ইয়াৰ ওপৰত গলে ওয়েজ হ'ব বুলি assumptions underpinning the reform technology as an enabler technology use কৰিলে corruption কম হয় human interference কি হয় অকনমান যি ভুল ত্ৰুটি থাকে হে ভুল ত্ৰুটি বিলাকো কমি যায় ঠিক তেনেদৰে rational economic behavior business will compile if the process is simple rather than needing a purely punitive theater হেতুৱে কথা যে বিজনেস কৰিব কেতিয়া সুবিধা পায় যেতিয়া এটা প্ৰসেস বিলাক খুব ইজি হয় এতিয়া মাল্টি ডাইমেনশনালি যদি চাও সোশিয়াল ডাইমেনশনত কি হ'ব পটেনশিয়াল কিহৰ ওপৰত ৰিডিউস ওয়েজ ইনইকুয়ালিটি ওয়েজত বহুতো আমাৰ ইনইকুয়ালিটি আছে হে ইনইকুয়ালিটিটো এতিয়া কমিব হেল্প প্ৰটেক্ট ওয়েজ ল
low wage workers from arbitrary pay structuring যোনে কমকে ৱেজ পায় তেওঁলোকক arbitrary pay structure পৰা তেওঁলোকক protect কৰিব improve কৰিছে কৰিব social security political dimensionত labor forms reform টো কিন্তু এটা কি হয় politically sensitive topic হয় ইয়াতে এফেক্ট কৰে ইউনিয়ন এমপ্লয়াৰ এছ'চিয়েশ্যন আৰু ষ্টেট গভৰ্ণমেণ্টক ঠিক তেনেদৰে এথিকেল যদি আমি চাওঁ এড্ৰেছ কৰিব কোনবোৰ ইছ্যু এক্সপ্লয়টেশ্যন লেবাৰ যাতে এক্সপ্লয়টেশ্যন নহয় ঠিক তেনেদৰে ৱেজেছৰ যাতে মিছ ইণ্টাৰপ্ৰিটেশ্যন নহয় ডিনাইল অফ ৰাইটফুল বেনিফিটছ ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেল ডাইমেনশ্যনেলি যদি ইণ্টাৰনেশ্যনেল ডাইমেনশ্যনত চাওঁ লেবাৰ প্ৰেক্টিছ আৰু স্ক্ৰুটিনাইজিং ট্ৰেড নেগোচিয়েশ্যন G20 কমিটমেণ্ট ILO অব্লিগেশ্যন এই বস্তুবিলাকক এতিয়া কি কৰা হ'ব এডহেৰ কৰা যাব ইকনমিকত কিন্তু এটা শৰ্ট টাৰ্মত হয়তো কি হ'ব পসিবিলিটি ইনক্ৰিজ কি হ'ব ৱেজ কষ্ট হয়তো বাঢ়িব পাৰে কিন্তু লং ৰানত কিন্তু এইটো এটা বেটাৰ ছ'চিয়েল চিকিউৰিটিৰ কাৰণে ভাল হ'ব ইয়াতে NCERT কিহৰ চেপ্টাৰ লগত জড়িত আছে আমাৰ প্ৰভাইড কৰি দিয়া আছে এই টপিকটো লগতে UPSC বা APSC বৰ্তমান সিলেবাছখনৰ লগত কোৰ লগত জড়িত তাকো দিয়া আছে ইয়াৰে এতিয়া সলিউশনটো প্ৰথমে কি হ'ব ক্লিয়াৰিফাই ৱেজ ডেফিনেশ্যন ভায়া ৰুলছ এণ্ড FAQ ৱেজ ডেফিনেশ্যনটো ক্লিয়াৰিফাই কৰিব লাগিব এক্সস্টিভ ইলাষ্ট্ৰেশ্যন অফ ইনক্লুডেড এণ্ড এক্সক্লুডেড কম্পোনেন্ট এইবিলাকো ইলাষ্ট্ৰেট কৰি দিব লাগিব ভালকে phased and consultative implementation কেনেকুৱা হ'ব লাগিব phased manner হ'ব লাগিব এটো গুৱেট notice employerলে যাব লাগিব MSME লে স্পেশালি যাব লাগিব যাতে তেওঁলোকৰ এমপ্লয়ি সকলক প্ৰপাৰ ৱেজ প্ৰভাইড কৰে সিকিউৰিটি প্ৰভাইড কৰে strengthen digital compliance infrastructure সিঙ্গল নেশনাল পোর্টাল নেশনাল পোর্টাল এটা ৰাখিব লাগিব কিহৰ কাৰণে ৰেজিষ্ট্ৰেচনৰ কাৰণে ইনস্পেকচনৰ কাৰণে ঠিক তেনেদৰে সোশিয়াল ফোকাস কৰিব লাগিব ইনফৰ্মেল আৰু গিগ ওয়াৰ্কাৰ্স সকলৰ ওপৰত এতিয়া গিগ ওয়াৰ্কাৰ্স বা প্লেটফৰ্ম যি সকল ওয়াৰ্কাৰ্স হয় তেওঁলোককো এনচিওৰ কৰি দিব লাগিব যাতে সোশিয়াল সিকিউৰিটি এটা তেওঁলোকৰ ওপৰত থাকে কেপাসিটি বিল্ডিং ফৰ লেবাৰ এডমিনিষ্ট্ৰেচন ট্ৰেইন কৰিব লাগিব ইনস্পেক্টৰ কাম ফেসিলিটেটৰ তেওঁলোকক আগতে ইনস্পেকচন কৰাতকে বেছি এটা ফেসিলিটেটৰ হিচাপে নিজকে যাতে প্ৰেজেন্ট কৰিব পাৰে তাৰ ওপৰত আমি নতুনকে ট্ৰেইন কৰিব লাগিব সফট স্কিল দিব লাগিব আৰু টেকনলজি টুলছটো ট্ৰেইন কৰিব লাগিব পাব্লিক এৱেৰনেস আনিব লাগিব আৰু ওয়াৰ্কাৰ্সক এডুকেশ্যন দিব লাগিব যাতে তেওঁলোকৰ ৰাইটস কি হয় সেই কথাবোৰ তেওঁলোকে জানে ৰবাস্ট মনিটৰিং আৰু ইভালুৱেচন ইয়াতে UPSC PYQ দিয়া আছে এবাৰ চাই ল'ব এতিয়া আহিছো আমাৰ নেক্সট আৰ্টিকেলটো লৈ ইউথ বেক RSP উইন সিগনেলস নেপালস নিউ পলিটিক্যাল এৰা আমি সকলোৱে দেখিলো নেপালত কি হল ইলেকশন হল আৰু তাৰ ফলত নতুন তেওঁলোকৰ নতুন পাৰ্টি এটা ফৰ্ম কৰিছে নেপাল জেনাৰেল ইলেকশন কেতিয়া হৈ গল 5 মাৰ্চত 2026ত আৰু ইয়াৰ কি হৈছে ল্যান্ডস্লাইড ভিক্টৰি কোনে পালে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে পালে আৰু এই মানে ইলেকশনটো কিয় হ'ব লগা হল আৰু এক্সপেক্টেশন কি আছে বৰ্তমান তেওঁলোকৰ যি জেনজি সকল হয় তেওঁলোকে কি এক্সপেক্ট কৰিছে তাৰ ওপৰতে এই আৰ্টিকেলটো আহিছে এতিয়া কি টাৰ্মছ যদি চাওঁ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি পলিটিক্যাল পাৰ্টি হয় নেপালৰ এই পাৰ্টিটোৱে এতিয়া কি সৰকাৰ বনাব গৈ আছে 2022 চনত ফাউণ্ড কৰা হৈছিল জেনজি মুভমেন্ট যি নেকি জেনজিয়ে প্ৰটেষ্ট কৰিলে সেপ্টেম্বৰ মাহত নেপোকিট কেম্পেইন এইগিটা আমাৰ কি হয় ইয়াতে কি টাৰ্মছ দিয়া আছে লগতে এক্সপ্লেনেশ্যন এতিয়া ইয়াৰ কোৰ থেসিসটো কি মেইন আইডিয়াটো যি RSP যিটো ভিক্টৰি হয় হেতু এটা ল্যান্ডস্লাইড ভিক্টৰি আৰু কোনে কৰিলে জেনজি মুভমেন্টৰ পিছতে আহিছে ডেফিনিটিভ এন্ড ই কি কৰিছে যি তেওঁলোকৰ পুৰণা পলিটিক্যাল ডমিনেন্স আছিল বা পাৰ্টি আছিল সেই সকলক ডমিনেন্সটো এন্ড কৰি দিলে আৰু লগতে নিউ পলিটিক্যাল ল্যান্ডস্কেপ ডিফাইন্ড বাই ইউথৰ এতিয়া নতুন পলিটিক্যাল যি এসপেক্ট হয় বা ল্যান্ডস্কেপ হয় হেতু কোনে ডিফাইন কৰিছে ইউথৰ যি এসপিৰেশন হয় এন্টি কৰাপশনৰ সেন্টিমেন্ট এটা কাৰণ কৰাপশনৰ ওপৰতে তেওঁলোকে কৰিছিলে নেপৰ ওপৰত কৰিছিলে ডিমান্ড ফৰ একাউন্টেবল গভৰ্নেন্স তেওঁলোকৰ কিন্তু এটা ডিমান্ড আছে যে গভৰ্নমেন্টখন কৰাপ্ট মুক্ত হওক লগতে গভৰ্নেন্স একাউন্টেবল হওক যে কি আৰ্গুমেন্ট ইলেক্টৰেল ভাৰ্ডিক্ট এজ এ ৰেফাৰেণ্ডাম অন দা পাষ্ট ডিফিট অফ ষ্টলৱাৰ্ক ফ্ৰম দা নেপাল কংগ্ৰেছ আৰু CPN এনেকুৱা ধৰণৰ পাৰ্টিবোৰ যে ডিফিট হৈ গল প্ৰেজেন্টেড নট এজ এ ৰুটিন ইলেক্টৰেল লছ প্ৰেজেন্টেড পাব্লিক ৰিজেকশ্যন তেওঁলোকে পাব্লিকলি ৰিজেক্ট কৰা গৈছে এই পাৰ্টি কিটা ঠিক তেনেদৰে জেনজি মুভমেন্ট এজ দা কেটালিষ্ট 2025ৰ যেটো প্ৰটেষ্ট হল পাইভটেল মুভমেন্ট বুলি কোৱা হৈছে পাব্লিক এংগাৰ ইনটু এ পলিটিক্যাল ফোর্স
মুভমেণ্টে কি ডিমাণ্ড কৰে চিষ্টেমেটিক ৰিফৰ্ম এটা ডিমাণ্ড কৰে ডাইৰেক্টলি চেনেল ইনটু RSP's ইলেক্টৰেল প্লেটফৰ্ম এতিয়া উইথ মেনি প্ৰটেষ্ট লিডাৰ এতিয়া কি হৈছে সেই সময়ত যোনে যোনে প্ৰটেষ্ট কৰিছিলে এই জেনজি মুভমেণ্টত সেই সকলো তেনেকুৱা তাৰ ভিতৰৰ পৰা লিডাৰ কিন্তু ইমাৰ্জ হৈ আহিছে এই নতুন যিটো তেওঁলোকৰ পাৰ্টি RSP পাৰ্টিলৈ এতিয়া ৰাইজ অফ নিউ আইকনছ কেনেকুৱা কাৰ ইয়াৰ ধাৰা যেনেকে বলেন শ্বাহ এওঁ কি হ'ব গৈ আছে প্ৰাইম মিনিষ্টাৰ হ'ব গৈ আছে এনেকুৱা নতুন আইকনৰ এওঁলোকৰ নিচিনা লোকৰ ৰাইজ হৈছে আগতে তেওঁ ৰেপাৰ আছিল কিন্তু আৰু লগতে মেয়ৰ আছিল তেওঁ যেতিয়া আৰু লগতে ৰবি লামিছানে ফৰ্মাৰ টিভি হোষ্ট আছিল এটা কি চিম্বলাইজ কৰিছে যি পলিটিকেল ট্ৰেডিশনেল যিটো পলিটিকেল চিষ্টেম আছিলে তেওঁলোকৰ হায়াৰকি আছিলে সেইটো ব্ৰেক কৰা দেখা গৈছে তেওঁলোকৰ এপিল লাইজ তেওঁলোকক কিহৰ কাৰণে তেওঁলোকৰ এট্ৰেক্টিভ হৈছে এই নতুন যি ফিগাৰ্ছ হয় আইকন হয় কাৰণ তেওঁলোকে ডাইৰেক্টলি কমিউনিকেট তেওঁলোকৰ যিটো ষ্টাইল হয় পাৰ্চিভ ইণ্টেগ্ৰিটি তেওঁলোকৰ ইমেজ এটা আছে যে তেওঁলোকে ইণ্টেগ্ৰিটি থকা মানুহ লগতে কণ্ট্ৰাষ্টিং শাৰ্পলি টু দ্য অল্ড গাৰ্ড আৰু তেওঁলোকে কি কৰিছিলে পুৰণা পলিটিকেল পাৰ্টিসকলৰ যি নেপো হওক বা কৰাপশ্যন যিটো তেওঁলোকৰ ইমেজ আছিলে সেই ইমেজটো এওঁলোকৰ ওপৰতে বৰ্তমান নাই আৰু আউটসাইডাৰ ষ্টেটাছ এটা তেওঁলোকৰ আছে যে পলিটিকেল পাৰ্টিত যোন আছে তেওঁলোকৰ ঘৰৰে মানুহে আহি পিনি এইটো জিকা নাই ফৰেন পলিচি ৰিএলাইনমেণ্ট এতিয়া যিহেতু তেওঁলোকৰ এতিয়া কি হৈছে নেপাল ফাৰ্ষ্ট ডক্ট্ৰিন এটা লৈ আহিছে ইয়াৰ ফলত আমাৰ ইণ্ডিয়াৰ বা চাইনাৰ নিচিনা কাণ্ট্ৰিয়ে কি কৰিব লাগিব ফৰেন পলিচিটো ৰিএলাইন কৰিব লাগিব আৰু ইয়াত কিন্তু ইউএছৰ ইনফ্লুৱেঞ্চটো ইয়াত যে বেছিকে দেখা যাব পাৰে আৰু ইয়াৰে এতিয়া মোনাৰ্ক হিষ্টৰিকেলি যদি চাওঁ নেপাল প্ৰথমে মোনাৰ্কিকেল ৰুল আছিল আৰু সেই সময়তে পঞ্চায়ত চিষ্টেম লৈ আহিছিল কিন্তু তেওঁলোকক কিঙে ৰাজত্ব কৰিছিল কিন্তু 90 পৰা 2006 ভিতৰত যদি চাওঁ কনষ্টিটিউচনেল মোনাৰ্কি আছিল আৰু ইনষ্টেবিলিটি আছিল পিপলছ যিটো মুভমেণ্ট আছিল মানুহৰ যিটো আন্দোলন জন আন্দোলন 1990 চনত ফ'ৰ্চ কৰিছিলে কিঙক একচেপ্ট কৰিবলৈ কনষ্টিটিউচনেল মোনাৰ্কিটো আৰু মাল্টি পাৰ্টি চিষ্টেম এটা কিন্তু এই পেৰিয়ডটোত ষ্টেবিলিটি নাছিল ইনষ্টেবিলিটি আছিল বহুত ফ্ৰিকুৱেণ্টলি চেঞ্জ হৈছিল গভৰ্ণমেণ্টৰ এবলিশ্যন অফ মনাৰ্কি আৰু ৰিপাব্লিকানিজম কিন্তু মনাৰ্কিটো এবলিছ কৰা হ'ল 2008ত আৰু ৰিপাব্লিক তেওঁলোকে ফেডাৰেল ডেমক্ৰেটিক ৰিপাব্লিক হ'ল 2015ত তেওঁলোকে কনষ্টিটিউচন লিখিলে কিন্তু বহুত লেট হ'ল লিখোতে কিন্তু ইণ্ডিয়াৰ লগত 2015 চনত যি ব্লকেড হ'ল বা কালাপানী যিটো টেৰিটৰিয়েল ডিছপুট এইটো এটা প্ৰব্লেম দেখা যায় এতিয়া জেনজি আপৰাইজিং আৰু 2026 ইলেকশ্যনটোত কি কৰে একিউমুলেট ফ্ৰাষ্ট্ৰেশ্যন অফ পোষ্ট 2015 এৰা হাই আনএমপ্লয়মেণ্ট আছিলে কৰাপশ্যন আছিলে এই বস্তুবিলাক যাতে আকৌ নহয় আৰু তাৰ ঠাইত এতিয়া কাক লৈ আহিছে RSPক লৈ আহিছে পাৱাৰলৈ এতিয়া লজিকেল আৰু ফিলচফিকেল বেছটোত ইয়াতে কি আছে এণ্টি কৰাপশ্যনে যে ইউনিফাইং আইডিঅলজি এতিয়া এণ্টি কৰাপশ্যন এবচেঞ্চ অফ ষ্ট্ৰং লেফ্ট তেতিয়া ষ্ট্ৰং লেফ্ট ৰাইট ষ্ট্ৰেটেজি আইডিঅলজিও তেওঁলোকৰ নাছিলে শ্বেয়াৰ ৰিভলিউশ্যন এগেইনষ্ট কৰাপশ্যনৰ এগেইনষ্টত সব পাৰ্টি একে আছিলে এতিয়া বিকাম প্ৰাইমেৰী মোবাইলাইজিং ফিলচফি এতিয়া তেওঁ সেইকাৰণে সকলোৰে এগেইনষ্টত কি হ'ল থিয় দিলে জেনজিসকলে ইণ্টাৰজেনেৰেশ্যনেল ইকুইটি ফাউণ্ডেশ্যনেল ডিমাণ্ড ইণ্টাৰজেনেৰেশ্যনেল জাষ্টিছ যে আগতে যিটো এতিয়া কি লাগে জাষ্টিছ লাগে ফিলচফিয়ে কি প্ৰিমাইজ কৰে unjust for a political elite largely comprising older generation to make decisions that mortgage the future of the youth ঠিক তেনেদৰে social contract core logic to social contract broken আৰু renegotiated বুলি কৈছে হয় তেওঁলোকৰ যি ট্ৰেডিশনেল পাৰ্টি আছিল আৰু যি তাৰ লুক আছিল তেওঁলোকৰ মাজত social contractটো ব্ৰেক হৈ গ'ল এতিয়া মাল্টি ডাইমেনশ্যনেলি যদি চাওঁ social ডাইমেনশ্যনত profound social charm এটা assertion of a new generation's aspiration এতিয়া নতুন জেনেৰেশ্যনত নিজৰ তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে এছপিৰেশ্যন আছে পলিটিকেলি যদি চাওঁ পলিটিকেল ৰিএলাইনমেণ্ট এটা দেখা গৈছে লিগেল ডাইমেনশ্যনত কিন্তু RSP's ৰাইজ চিগনিফিকেণ্টলি লিগেল ইমপ্লিকেশ্যন আছে পুছ টু ৰিনেগচিয়েট দ্য 1950s treaty with India ঠিক তেনেদৰে এথিকেল ইণ্টাৰনেশ্যনেল আৰু ইকনমিক ডাইমেনশ্যনো দিয়া আছে আমি সময়ৰ অভাৱৰ বলত এক্সপ্লেইন কৰা নাই এবাৰ প'ষ্ট কৰি পঢ়ি চাব NCERT ইয়াতে কি চেপ্টাৰৰ লগত জড়িত আৰু লগতে UPSC চিলেবাছটো ইয়াতে মেনশ্যন কৰি থোৱা আছে নেপালৰ কাৰণে কুইক উইন্সটো প্ৰায়ৰিটাইজ কৰিব লাগিব যে তেওঁলোকে কি কাম কৰিব পাৰে ঠিক তেনেদৰে ইনষ্টিটিউচনেলাইজ ট্ৰান্সপাৰেন্সি আনিব লাগিব যাতে কৰাপশ্যন আকৌ নহওক
bureaucracy capacity ইনভেষ্ট কৰিব লাগিব তেওঁলোকে instead of fighting bureaucracy work to reform কৰিব লাগিব ঠিক তেনেদৰে ইণ্ডিয়াৰ কাৰণে কি পলিচি ল'ব লাগিব প্ৰিন্সিপাল প্ৰেগমেটিজম আমি এটা স্পেচিয়েল ৰিলেশনশ্বিপৰ ঠাই এটা ল'ব লাগিব আগতে যেটো প্ৰিন্সিপাল প্ৰেগমেটিজম আছিল তাৰ পৰা যে তেওঁলোকক আমি দি থকাত কৈ তেওঁলোকৰ লগত একেলগে কাম কৰি ডেভেলপমেন্ট কৰিব লাগিব এংগেজ নিউ জেনাৰেশনৰ লগত আমি এংগেজ হ'ব লাগিব সিভিল সোসাইটি হওক নতুন যি নেপালী লিডাৰ্স আছে তেওঁলোকৰ লগত আৰু ডেলিভাৰ টু কমিটমেন্ট আমি অকল কমিটমেন্ট কৰিলে নহব যিমান আমাৰ কাম কৰিব তাত বাকি আছে ইনফ্ৰাষ্ট্ৰাকচাৰ হওক সোনকালে ডেলিভাৰ কৰিব লাগিব আৰু মেইনটেইন কৰিব লাগিব এটা কোৱাইট ডিপ্লোমেসি আমি এন্টাৰফেয়াৰ কৰিলে নহব তেওঁলোকৰ ইন্টাৰনেল পলিটিক্সত UPSC PYQ ইয়াতে মেনশন কৰা আছে এতিয়া আহিছো হেখৰটো আৰ্টিকললৈ হেখৰটো হৈছে this moment in history and role of middle power এতিয়া ইয়াতে মিডল পাৱাৰৰ কথা ইয়াতে অথৰজনে উল্লেখ কৰিছে ইণ্ডিয়া ব্ৰাজিল এনেকুৱা ধৰণৰ কানাডা এনেকুৱা কান্ট্ৰি বিলাকৰ কথা উল্লেখ কৰিছে যে তেওঁলোকে এই মোমেন্টটো যে USA ইউনিলেটাৰেলি কাম কৰে চাইনা ৰাইজ হৈছে এনেকুৱা সময়ত মিডল পাৱাৰ বিলাকৰ নিজৰ কি এনেকুৱা ধৰণৰ কেপাসিটি আছে যে তেওঁলোকে কি কৰিব পাৰে এটো সাৰপাস কৰিব পাৰে আৰু নিজেও এটা অটোনমি স্ট্ৰেটেজি কি কৰিব পাৰে ফলো কৰিব পাৰে ইয়াতে কি টাৰ্মছ আছে মিডল পাৱাৰ sovereign state হয় not great power or super power but possess significant influence in international recognition ঠিক তেনেদৰে কালেক্টিভ সিকিউৰিটি নেটোৰ যেনেকৈ কালেক্টিভ সিকিউৰিটি আছে একলগ হৈ তেওঁলোকে ডিফেন্স কৰে বা কোনোবা এটেক কৰিলে একলগ হৈ এটেক কৰে হেতুকে কালেক্টিভ সিকিউৰিটি বুলি কোৱা হয় মাল্টিলেটাৰেল ইনষ্টিটিউচন ইন্টাৰনেশনাল অৰ্গানাইজেশন যত মাল্টিপল কান্ট্ৰিয়ে কোঅৰ্ডিনেট কৰে পলিচিজ বনাবৰ কাৰণে ঠিক তেনেদৰে বাকি আমাৰ কি টাৰ্মছ দিয়া আছে এতিয়া ইয়াৰে কোৰ্ট হেচিছটো কি কোৰ্ট হেচিছটো হৈছে ট্ৰেডিশনেল যি গ্লোবেল অৰ্ডাৰ আছিল হেতুক আমি ফ্ৰেকচাৰ দেখিছো USA ৰিট্ৰিট কৰিছে ফ্ৰম দ্য ৰোল অফ গ্লোবেল গ্যাৰেন্টৰ আৰু তেওঁলোকে আগতে পিছত বেছি গুৰুত্ব দিছিল বেছিকে কি কৈছিল বাকি কান্ট্ৰি বিলাকক ফেচিলিটেট কৰিছিল এতিয়া কিন্তু তেনেকুৱা দেখা নাযায় চাইনাই এগ্ৰেছিভলি এক্সপান্ড কৰিছে নিজৰ ফুটপ্ৰিন্টটো ইকনমি গ্ৰো কৰিছে টেকনলজিত গ্ৰো কৰিছে মিডল পাৱাৰ ফেস দ্য চইচ এতিয়া মিডল পাৱাৰৰ ওচৰত এতিয়া চইচ আছে collaborate to preserve multilateralism or become the menu for superpower যে আমি টেবুলখনত বহি নিজে ডিসকাস কৰিব পাৰো নে নোৱাৰো আৰু যদি নোৱাৰো তেতিয়া কিন্তু আমি মেনু হিচাপে কাৰ হম গ্লোবেল যি সুপাৰ পাৱাৰ যেনেকৈ US হৈ গল আমি ৰাছিয়াকো ধৰিব পাৰো পাৱাৰফুল হয় চাইনা হৈ গল তেওঁলোকে আমাক ইউজে কৰিব কি পইণ্টছ আৰু আৰ্গুমেন্টত মাল্টিলেটাৰেলিজম ইজ অন লাইফ সাপোৰ্ট এতিয়া কি কৈছে এক্সিস্টিং যি ইনষ্টিটিউচন ইউনাইটেড নেশ্যন ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন IMF পেৰালাইজ বাই US চাইনা ৰাইভেলৰি কাৰণ তেওঁলোকৰ কথা নুশুনে এতিয়া ইমানে এই কান্ট্ৰি কিখন ইমানে সমূহ পাৱাৰফুল হয় যে তেওঁলোকে ইউনাইটেড নেশ্যনক সাৰপাস কৰিলেও একো কৰিব নোৱাৰে middle power must provide the political oxygen and funding to keep them functional এটা middle power কি কৰিব লাগিব এনেকুৱা ধৰণৰ মাল্টি এলাইন যি ইনষ্টিটিউচন থাকে সেই ইনষ্টিটিউচনক আমি নিজে ফান্ড দি হলেও ৰাখিব লাগিব সিকিউৰিটি ডাইভাৰসিফিকেশন কৰিব লাগিব মিডল পাৱাৰে কি কৰিব লাগিব সোল ৰিলায়েন্স অফ US প্ৰটেকচনৰ ওপৰত আমি এতিয়া থাকিলে নহব আমি নিজৰ পাৰ্টনাৰ বিলাক ডাইভাৰসিফাই কৰিব লাগিব কোনবা এখন কান্ট্ৰিৰ লগত যদি আমি টেকনলজিত কাম কৰিছো কোনবা এখনৰ লগত ইকনমিত কাম কৰিব লাগিব ইকনমিক ক্লাবিং কৰিব লাগিব যেনেকৈ CPTPP আৰু মাৰ্কোছ এনেকুৱা ধৰণৰ আমি নতুনকে ইকনমিক গ্ৰুপিং কৰিব লাগিব গ্লোবেল সাউথ ব্ৰিজ successful middle power coalition must include global south by addressing their specific needs এটা গ্লোবেল সাউথৰ কথাও আমি ভাবিব লাগিব আন্ডাৰ ডেভেলপ আৰু ডেভেলপিং যি কান্ট্ৰি হয় এছিয়া আফ্ৰিকাৰ বিশেষকৈ আৰু লেটিন আমেৰিকাৰ ঠিক তেনেদৰে পোষ্ট World War II সময়ত আমি বাইপোলাৰ দেখিছিলো US আৰু USS আৰু ইণ্ডিয়া কি কৰিছিলে নন এলাইনমেন্ট মুভমেন্ট ষ্টাৰ্ট কৰিছিলে ইউনিপোলাৰ মুভমেন্ট আমি দেখিলো US এৰ কি ডমিনেন্স দেখিলো 1991 ৰ পৰা 2008 কিন্তু গ্লোবেল ফাইনান্সিয়েল ক্ৰাইসিস হল আৰু শিফট দেখা গল গ্লোবেল ফাইনান্সিয়েল ক্ৰাইসিসৰ ফলত উইকেন্ড হৈ গল আমাৰ ওয়েস্ট আৰু ব্ৰিক্স সাজেষ্ট কৰিলে ব্ৰিক্সৰ নিচিনা যি ডেভেলপিং কান্ট্ৰি হয় লাহেকে এনেকুৱা কান্ট্ৰি বিলাক আমি কিহলৈ আহিলো গ্লোবেলত ইন্টাৰনেশনালি ৰিকগনিশ্যন পাব ধৰিলে নতুন কোল্ড ওয়াৰ এতিয়া ষ্টাৰ্ট হৈছে UNSৰ বৰ্তমান প্ৰটেকচনিজম যি আমেৰিকাৰ ফাৰ্ষ্ট পলিচি হয় চাইনাৰ যি বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ হয় এইবিলাকে এতিয়া কি কৰিব ধৰিছে এতিয়া নতুন কোল্ড ওয়াৰ ষ্টাৰ্ট কৰিছে US আৰু চাইনাই কি কৰি থাকে তেওঁলোকে ট্ৰেড ওয়াৰ কৰি থাকে আৰু তাৰ মাজত কোন ফসে যি মিডল পাৱাৰ কান্ট্ৰি হয় তেওঁলোকৰ ওচৰত যেহেতু তেওঁলোক এই মিডল পাৱাৰ কান্ট্ৰি এই কান্ট্ৰি কিখনৰ ওপৰত বহুত ৰিলায়েন্ট বা ডিপেন্ডেন্ট হয় এতিয়া মাল্টিডাইমেনশনালি সোশিয়েলিত কি হ'ব মিডল পাৱাৰ কোঅপাৰেশন
কিহত কৰিব লাগিব ক্লাইমেটত কৰিব লাগিব ক্লাইমেট যিহেতু বাউণ্ডেৰীলেছ এটা প্ৰব্লেম হয় হেল্থত কৰিব লাগিব মাইগ্ৰেশ্যনত কৰিব লাগিব ইম্প্ৰুভ কৰিবৰ কাৰণে ছ'চিয়েল ছিকিউৰিটি আৰু ছ'চিয়েল ৱেলফেয়াৰ ঠিক তেনেদৰে পলিটিকেলি মিডল পাৱাৰ এক্টিভিজম ডিপেণ্ড কৰিব লাগিব ডেম'ক্ৰেটিক নৰ্মছ আমি এতিয়া ডেম'ক্ৰেচিত বিশেষকৈ গুৰুত্ব দিব লাগিব ট্ৰান্সপাৰেঞ্চি আৰু যাতে ৰুল বেছড অৰ্ডাৰ এটা মানি চলে ঠিক তেনেদৰে লিগেলি যদি ষ্ট্ৰেংথেন কৰিব লাগিব ইউনাইটেড নেশ্যন IMF ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনক এণ্ড আদাৰ ছাপৰ্টিভ বডিজ যাতে পিচফুল এটা ডিছপিউট সেটেলমেণ্ট হয় আৰু তাৰ উপৰিও এখন গ্লোবেলখনত ষ্টেবিলিটি থাকে আমাৰ গ্লোবেল ষ্টেবিলিটি থাকে এথিকেল কুৱেশ্যনছ অফ ডিষ্ট্ৰিবিউটিভ জাষ্টিছ কোনে গেইন কৰিব ট্ৰেড আৰু টেকৰ পৰা সেয়াও এটা কুৱেশ্যন হয় ঠিক তেনেদৰে মিডল পাৱাৰ কোলিশ্যনে কি কৰিব পাৰে ইণ্টাৰনেশ্যনেলি মিডিয়েটৰ হিচাপে কাম কৰিব পাৰে গ্ৰেট পাৱাৰৰ ডিছপিউট হ'লে মাজত তেওঁলোকে কি কৰিব প্ৰব্লেম সলভাৰ হিচাপে কাম কৰিব পাৰে অল্টাৰনেটিভ ফাইনেন্সিং আৰু ষ্টেণ্ডাৰ্ড আমি প্ৰভাইড কৰিব লাগিব সৰু সৰু ষ্টেটবিলাকক ইকনমিক ডাইমেনশ্যনত জইন কৰিব লাগিব ট্ৰেড এগ্ৰিমেণ্টত ইয়াতে NCERT লিংকেজেছ আমাৰ দিয়া আছে ঠিক তেনেদৰে UPSC চিলেবাছটো মেনশ্যন কৰা আছে এতিয়া সলিউশ্যন ইছ্যু বেছড মিডল পাৱাৰ কোলিশ্যন কৰিব লাগিব যাৰ য'ত ইণ্টাৰেষ্টেড সেই কাণ্ট্ৰিবিলাকে কোলিশ্যন কৰিব লাগিব ৰিফৰ্ম অৰিয়েণ্টেড মাল্টিলেটাৰেলিজম UNSC আমি ৰিফৰ্ম কৰিব লাগিব বাকী কাণ্ট্ৰিকো চিট দিব লাগিব ভেটো পাৱাৰৰ কাৰণে কেপেবল কৰিব লাগিব ইকনমিক ছিকিউৰিটি নেটৱৰ্ক এটা বনাব লাগিব আৰ্লি ৱাৰ্ণিং দিব লাগিব ইকনমিক কোপাৰেশ্যন জইণ্ট কাউণ্টাৰ্ছ কৰিব লাগিব ইনক্লুচিভ টেক গভাৰ্নেন্স ক্ৰিয়েট মিডল পাৱাৰ ফৰামছ on artificial intelligence, digital rules, ঠিক তেনেদৰে bridging global north-south divide আৰু Indiaৰ ৰোলটো লাৰ্জ ডেমক্ৰেচি মেজৰ ইকনমিক গ্লোবেল চাউথৰ লিডাৰ হিচাপে আমি ইমাৰ্জ হ'ব লাগিব এতিয়া ইয়াত UPSC PYQ আমাৰ দিয়া আছে আজিলৈ আমাৰ এডিটৰিয়েল এনালাইচিছ ইমানেই আছিল এনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' চাই থাকিবৰ কাৰণে আমাৰ চেনেলটোক ফ'ল' কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ